হায়াৰ ছেকেণ্ডেৰী আৰু MP স্কুলত মই ধৰ্মকান্ত মহন্তদেৱৰ স্মৃতিত যেটো এটা মুকলি মঞ্চ তৈয়াৰ কৰা হৈছে তাৰ শুভ উদ্বোধন কৰিবলৈ আহিলোঁ আৰু এই ক্ষেত্ৰত আজি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে এষাৰ কথা কোৱা হয় যে জ্ঞান কেৱল বিদ্যালয়ত নাই জ্ঞান আসলে বিদ্যালয়ত 30% মানহে দিয়ে তাৰ লগতে সমাজ সংস্কৃতি আমাৰ যি পৰিয়াল আৰু আমাৰ যেটো লগৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি জীৱনৰ যেটো ব্যক্তিগত মুহূৰ্তবিলাক এইবিলাকো জ্ঞানৰ আধাৰ হ'ব পাৰে সেইহে আসলতে আমি তিনিটা জ্ঞানৰ কথা কওঁ এটা হৈছে নলেজ জ্ঞান এটা হলে এডুকেশ্যন শিক্ষা আৰু তৃতীয়টো হৈছে উইজডম যেটো প্ৰজ্ঞা বুলি কোৱা হয় গতিকে এই তিনিটাৰ সমন্বয়ত শিক্ষা জ্ঞান আৰু প্ৰজ্ঞাৰ সমন্বয়তহে আসলতে এক সৰ্বতোমুখী এক জ্ঞানৰ সৃষ্টি হয় সেই কাৰণে কৈছো যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতিও কৈছে যে জ্ঞান মানে কেৱল বিদ্যালয় নহয় সেয়ে আজিকালি আমাক অভিযন্তাৰ পৰা আৰম্ভ কৰি কেমেৰামেনৰ পৰা আৰম্ভ কৰি সাউণ্ড ৰেকৰ্ডিষ্টৰ পৰা আৰম্ভ কৰি আমাক ভাল শিক্ষকৰ প্ৰশাসকৰ পৰা আৰম্ভ কৰি সকলো ব্যক্তি আমাক লাগে আৰু সেইখিনি সমৃদ্ধ কৰাৰ উদ্দেশ্য হৈছে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য ভাষাৰ সংকটক লৈ এতিয়া চাওক আমাৰ যিখিনি অসমীয়া বিদ্যালয় আছে এই বিদ্যালয়সমূহত ল'ৰা ছোৱালীৰ বুনিয়াদটো তেওঁলোকে ভাষাক লৈ পাই আছে কিন্তু এতিয়া বৰ্তমান সময়ত মই নাভাবোঁ যে অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে আমাৰ এক পৰ্যায়লৈ আমি গতি কৰিছোঁ মানে আমাৰ যিটো এটা বজাৰ কেন্দ্ৰিক ভাষা হিচাপে মানে মানুহৰ সেন্স অফ কমিউনিকেশ্যন সেইটো অত্যন্ত গাঢ় হৈ আছে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে আমি অফক'ৰ্ছ যথেষ্ট দায়িত্ব আমাৰ আছে বিশেষকৈ কেৱল বিদ্যালয়সমূহৰ কিয় পিতৃ মাতৃৰ দায়িত্ব আছে কেৱল ভাষাটো আপুনি বিদ্যালয়ত পঢ়িলে নহ'ব মই যেনেকৈ কৈছিলোঁ এই ঘৰত ধৰক গুণমালা এই যে ভটিমা এই যে টুটয় এই চুপয় এই ল'ৰা ছোৱালীবিলাকক পঢ়োঁতে তেওঁলোকৰ অসমীয়া ভাষা কৃষ্টি সংস্কৃতি অনুধাৱন কৰিবলৈ সক্ষম হ'ব গতিকে মই ভাবোঁ ভাষা সংস্কৃতি ধৰি ৰখাটো কেৱল বিদ্যালয়সমূহৰ দায়িত্ব আছেই কিন্তু লগতে পৰিয়ালৰ দায়িত্ব সৰ্বাধিক ধন্যবাদ ছাৰ থেংক ইউ দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এটা বিশেষ দিন এই দিনটোতেই ধৰ্মকান্ত মহন্তৰ নামত উৎসৰ্গিত মুকলি মঞ্চখন উন্মোচন কৰা হৈছে আজিৰ দিনটো আমি বিশেষভাৱে বাছি লৈছিলোঁ যিজন মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ নামত উৎসৰ্গিত হৈছে দিনটো তেনে এজন ব্যক্তি ধৰ্মকান্ত মহন্ত আছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো লক্ষ্য আন্ধাৰ কোঠালিবিলাকত বিভিন্ন ৰঙেৰে ৰঙীন কৰা ঠিক ধৰ্মকান্ত মহন্ত ছাৰৰ একে উদ্দেশ্যই আছিলে যে সমাজখনত জ্ঞানৰ পোহৰে আলোকিত কৰিব লাগে এনেভাৱে আলোকিত কৰিব লাগে যাতে পৃথিৱীত মানৱ জাতিয়ে বহুত দিন সুস্থিৰে জীৱন যাপন কৰিব পাৰে ধৰ্ম মহন্ত ছাৰে এনেধৰণে জ্ঞান সমাজত দি থৈ গ'ল সমাজত পৰিচিত প্ৰত্যেকজন ব্যক্তি ধৰ্মকান্ত মহন্ত ছাৰৰ গুণানুকীৰ্তন কৰিয়ে থাকে কিন্তু মই দুৰ্ভাগ্য কাৰণ তেনে এজন অধ্যক্ষৰ অধীনত মই কাৰ্যনিৰ্বাহ কৰিবলৈ নাপায় যদি পাৰিলোহেঁতেন মই এনে অনুভৱ হয় যিসকল ব্যক্তিয়ে তেওঁৰ সান্নিধ্য লাভ কৰিছে বহুত জ্ঞান লাভ কৰিছিলে মই যদি তেনে অধ্যক্ষৰ অধীনত শিক্ষকতা কৰিলোহেঁতেন ময়ো বোধহয় তেওঁৰ দৰে নোৱাৰিলেও কিছু পৰিমাণৰ হ'লেও সমাজত বা সমাজখনক কিছু জ্ঞানৰ পোহৰ বিলাব পাৰিলোহেঁতেন আজি মই ধৰ্মমন্ত ছাৰৰ পৰিয়ালবৰ্গকো ধন্যবাদ জনাইছোঁ গুণী পিতৃৰ গুণী সন্তান তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃক আমৰণ জীয়াই ৰখাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈছিলে তাৰ ভিতৰত এটা আছিলে দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ চৌহদত এটা মুকলি মঞ্চ উন্মোচন কৰা য'ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত জ্ঞান আহৰণ কৰিব পাৰিব নৃত্য গীতেই হওক খেলা ধূলাই হওক সেই মঞ্চতে তেওঁলোকে কৰিব পাৰিব গতিকে পিতৃ মাতৃৰ আদৰ্শই আলোকিত হৈ তেওঁৰ সন্তানো এই দিশত আগবাঢ়িছে গতিকে মই পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধৰ্মকান্ত মহন্ত ছাৰৰ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ আৰু ধৰ্ম মহন্ত ছাৰলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি